নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ আজি প্ৰাসংগিক প্ৰশ্নত অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত সম্পৰ্কে মই অলপ আলোচনা কৰিব বিচাৰিছোঁ কালি ডিব্ৰুগড়ত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে এটা সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো হৈছে যে তেওঁলোকে অহা বছৰটো অৰ্থাৎ 2025 চনটো কিতাপৰ বছৰ হিচাপে কিতাপৰ বৰ্ষ হিচাপে তেওঁলোকে উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছে পালন কৰিবলৈ সিদ্ধান্ত লৈছে চাবলৈ গ'লে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত এইটো এটা আদৰণীয় পদক্ষেপ কিন্তু আমি যদি অলপ ভিতৰলৈ গৈ এই তেওঁলোকৰ এই যিটো প্ৰস্তাৱ তেওঁলোকৰ এই যিটো সিদ্ধান্ত সেই সিদ্ধান্তটো সম্পৰ্কে যদি আমি অকমান দকৈ চিন্তা কৰোঁ আৰু তেওঁলোকে তাত কি কথা কৈছে সেইবোৰ যদি অলপ ভালকৈ বিবেচনা কৰোঁ তেতিয়াহ'লে আমাৰ মনত কিন্তু অন্য প্ৰশ্ন কিছুমানে উদয় হয় আমি সকলোৱে জানো যে এতিয়া প্ৰায় প্ৰতি মাহে কেবিনেটৰ সিদ্ধান্ত লোৱা হয় ইয়াৰ আগতো আমি আলোচনা কৰিছিলোঁ নৰ্থ ইষ্ট নাওৰ মজিয়াত যে কেবিনেটৰ সিদ্ধান্ত কেবিনেটত লোৱা সিদ্ধান্তটো কিমান গুৰুত্বপূৰ্ণ হ'ব লাগে কি প্ৰক্ৰিয়াৰ দ্বাৰা কেবিনেটত সিদ্ধান্ত লোৱা হয় আৰু কেবিনেটৰ সিদ্ধান্তবিলাক কিমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত কিন্তু বাকি প্ৰত্যেকটো কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিটো সিদ্ধান্তৰ আলোচনালৈ নাযাওঁ কিন্তু কালি এই যে অহা বছৰটো 2025 চনটো তেওঁলোকে যে কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ যিটো সিদ্ধান্ত কৰিছে পালন কৰিব বুলি যিটো কৰিছে সেই সম্পৰ্কে অলপ কথা ক'ব বিচাৰিছোঁ আৰু কিতাপৰ কথা কোৱাৰ হয়তো ব্যক্তিগতভাৱে মোৰ এটা এক্তিয়াৰো আছে কিয়নো মই আজিৰ পৰা অৱশ্যে বহু বছৰ আগতে ভাৰত চৰকাৰৰ অধীনত থকা যিটো সংস্থা স্বায়ত্তশাসিত সংস্থা নেশ্যনেল বুক ট্ৰাষ্ট তাত মই অসমীয়া বিভাগৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু সেই অনুষ্ঠানটোৰ সেই সংস্থাটোৰ মূল কাম আছিলে যে কিতাপৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়া আৰু মই নিজে তাৰ পৰা আহিবলৈ বহুদিন হ'ল কিন্তু আমি সৌখিদিনালৈকে মই নৰ্থ ইষ্ট নাওৰ মই মুখ্য সম্পাদক কিন্তু মই এতিয়াও অবৈতনিকভাৱে অনদেখা বোলা যিটো অনুষ্ঠান যিটোৱে অসমত এসময়ত অসমৰ চুকে কোণে গ্ৰন্থমেলা পাতিছিল আৰু আমি গুৱাহাটীৰ চানমাৰী খেলপথাৰত এখন শিশু গ্ৰন্থ উৎসৱৰ আয়োজন কৰিছিলোঁ আৰু প্ৰায় 14-15 বছৰ আমি সেই শিশু গ্ৰন্থ উৎসৱৰ আয়োজন কৰি আহিছিলোঁ ইউনিচেফৰ সহযোগত কিন্তু এইখন চৰকাৰ অহাৰ পিছতে আমি সেই শিশু গ্ৰন্থ উৎসৱটো আমি বাদ দিব লগা হৈছে কিয়নো চৰকাৰৰ পৰা আমি তেনেকুৱা কোনো ধৰণৰ সহযোগিতা পোৱাটো বন্ধ হৈ গ'ল এওঁলোক অহাৰ লগে লগে আৰু শিশু গ্ৰন্থ উৎসৱটো বন্ধ কৰিব লাগে যেন সেইটো এটা বেলেগ ধৰণৰ কথা কিন্তু গ্ৰন্থৰ কিতাপ পঢ়া বা গ্ৰন্থৰ লগত মই জড়িত এজন ব্যক্তি অন্বেষাই বিভিন্ন ধৰণৰ কাম কৰিছে নেশ্যনেল বুক ট্ৰাষ্টত যেতিয়া আছিলোঁ মই সৰ্বাধিক সংখ্যক কিতাপ প্ৰকাশ কৰিছিলোঁ সমগ্ৰ নৰ্থ ইষ্টত গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ 3 মাহ 2.5 মাহ মই নৰ্থ ইষ্টৰ উত্তৰ পূব ভাৰতৰ বিভিন্ন অঞ্চলত পাহাৰে পৰ্বতে ঘূৰি ফুৰি গ্ৰন্থমেলা অনুষ্ঠিত কৰিছিলোঁ সেইকাৰণে বোধহয় মই কিতাপৰ বৰ্ষ উদযাপন কৰাৰ কাৰণে অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে তাত বোধহয় দুআষাৰ কোৱাৰ অধিকাৰ মোৰ আছে বুলি মই ভাবোঁ এক্তিয়াৰ মোৰ আছে বুলি ভাবোঁ ঠিক আছে তন্নকৈ আমি তেখেতসকলে কিনো কৰিব বিচাৰিছে সেইটো আলোচনা কৰোঁ তেওঁলোকে সেইটো সিদ্ধান্ত মই ক'লোৱেই তাৰপিছত কিন্তু তেওঁলোকে কি হিচাপে এই কিতাপৰ বৰ্ষটো এই যে কিতাপৰ বৰ্ষ এটা উদযাপন কৰিব বিচাৰিছে কি হিচাপে উদযাপন
প্ৰথম তেওঁলোকে কৈছে যে খানাপাৰা খেলপথাৰত গ্ৰন্থমেলা পতা হ'ব। এতিয়া প্ৰশ্নটো হৈছে যে গ্ৰন্থমেলা অনুষ্ঠিত হৈছিলে প্ৰথমতে জজ খেলপথাৰত, তাৰপিছত গ্ৰন্থমেলা লৈ যোৱা হ'ল চান্দমাৰী খেলপথাৰলৈ। এতিয়া যিহেতু তাত এখন উৰণীয়া সেতু নিৰ্মাণৰ প্ৰশ্ন হৈ আছে, প্ৰস্তুতি চলি আছে, গুৱাহাটী ক্লাবৰ পৰা নুনমাটিলৈ, গতিকে বামুণী মৈদামৰ নুনমাটি প্ৰায়, গতিকে এইবাৰ চান্দমাৰী খেলপথাৰত গ্ৰন্থমেলা অনুষ্ঠিত নহয়। তাৰ পৰিৱৰ্তে তেওঁলোকে গ্ৰন্থমেলা পাতিব খানাপাৰা খেলপথাৰত। গতিকে তেওঁলোকে যে ক'লে ইয়াত কি নতুনত্ব আছে, ইয়াত কিবা নতুনত্ব থাকিলে? সদায় প্ৰত্যেক বছৰে গ্ৰন্থমেলা হৈয়ে আহিছে। প্ৰকাশন পৰিষদৰ উদ্যোগত সদৌ অসম পুথি প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতা আৰু পুথি প্ৰকাশৰ উদ্যোগত গ্ৰন্থমেলা হৈয়ে আছে বছৰি। এইবাৰ যেনিবা তাত এই উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি থকাৰ কাৰণে তাত এই গ্ৰন্থমেলা পতাটো সম্ভৱ নহয় বুলিয়ে তেওঁলোকে খানাপাৰা ফিল্ডলৈ আনিছে। তাত নতুনত্বটো একেবাৰে, তাততো কোনো নতুনত্বৰ কথা নাই, এইটো এটা অতি স্বাভাৱিক কথা। 1 নম্বৰ। তাৰপিছত তেওঁলোকে আৰু এটা কথা কৈছে যে এই বছৰ, অহা বছৰ তাৰমানে সকলো জিলাতে গ্ৰন্থমেলা অনুষ্ঠিত কৰা হ'ব। তাত কি নতুনত্ব আছে? আপোনালোক সকলোৱে জানে যে অসম প্ৰকাশন পৰিষদে, আৰু সেইটো অসম প্ৰকাশন পৰিষদক আমি সাধুবাদ দিব লাগিব, যে তেওঁলোকে ইতিমধ্যে সকলো যোৱা 2 বছৰ 3 বছৰ ধৰি তেওঁলোকে অসমৰ বিভিন্ন জিলাত বিভিন্ন অঞ্চলত গ্ৰন্থমেলা পাতি আহিছে। এইবাৰ আকৌ তাত কি নতুনত্ব তেওঁলোকে সংযোজন কৰিব? এইটোতো ধাৰাবাহিকভাৱে হৈ থকা কথা। তাৰপিছত কি আছে? তাৰপিছত তেওঁলোকে কৈছে নতুন বছৰৰ উপহাৰ হিচাপে গ্ৰন্থ উপহাৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। ভাল কথা, কিন্তু কোনে কৰিব? কাক কোনে গ্ৰন্থ উপহাৰ দিব? এইটো এটা অতি স্পষ্ট কথা। তাত স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাই বা নিৰ্দিষ্ট কোনো কথা কোৱা হোৱা নাই। এটাই কথা হৈছে যে এইটো এটা ষ্টেটমেণ্ট, এইটো এটা বিবৃতি, এইটো এটা ষ্টেটমেণ্ট যে নতুন বছৰত গ্ৰন্থ উপহাৰ হিচাপে গ্ৰন্থ উপহাৰ দিয়া হ'ব। তাৰ কোনে দিব, কাক দিব, কেনেকৈ দিয়া হ'ব, তাৰ কাৰণে কি পুঁজি আবণ্টন কৰা হ'ব, এই সন্দৰ্ভত কিন্তু নিমাত। তাৰপিছত কি হ'ল যে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অধ্যয়ন সংস্কৃতি প্ৰসাৰিত কৰিবলৈ পুথিভঁৰাল নিৰ্মাণ বা সৃষ্টি কৰিব। এতিয়া তাকো চৰকাৰী কৰ্মচাৰীসকলৰ ভিতৰত প্ৰথম কথা আপোনালোকে ভাবি চাওক যে পুথিভঁৰাল সেৱা বোলা আমাৰ যিটো বিভাগ আছে, যাৰ কেন্দ্ৰীয় যিটো অফিচ সেইটো আমাৰ গুৱাহাটী জিলা পুথিভঁৰালত আছে, সেই পুথিভঁৰাল সেৱাটো কিমান শক্তিশালী আৰু সক্ৰিয় হৈ আছে। অসমৰ বিভিন্ন ঠাইত যে জিলা পুথিভঁৰালবোৰ আছিল, তাত কিমান তেওঁলোকে পুঁজি আবণ্টন দিছে, তাত কি নতুন কিতাপ পত্ৰ সেইবিলাকলৈ পঠিওৱা হৈছে, সেইবোৰ কিমান সক্ৰিয় হৈ আছে সেইটো চিন্তা কৰকচোন প্ৰথমতে চাওক। বা গুৱাহাটী জিলা পুথিভঁৰাললৈ এতিয়া কিমান মানুহ যায় ডেইলি, কিমান প্ৰত্যেক দিনে কিমান পঢ়ুৱাই যায় তালৈ। আৰু পুথিভঁৰালৰ যিটো ধাৰণা, সেই ধাৰণাটো এতিয়া সলনি হৈছে। পুথিভঁৰালৰ যিটো ধাৰণা, আগতে যিটো ধাৰণা আছিলে, এতিয়া সেই ধাৰণাটো সলনি হৈছে। কিয় সলনি হৈছে? যে এতিয়া বুকৰ যুগ, ইলেক্ট্ৰনিক বুক আহিছে, এতিয়া বিভিন্ন ধৰণৰ দৃশ্য শ্ৰাব্য মাধ্যম আহিছে, কিতাপৰ ৰূপৰ সলনি হৈছে। গতিকে তাৰ লগত মোকাবিলা কৰিবলৈ এই যে যিটো সমসাময়িক যিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পঢ়ুৱৈসকল, ৰিডিং ছ'চাইটি, তাৰ কাৰণে কি আছে? এই প্ৰস্তাৱটোত তাৰ কোনো বিশেষ তেনেকুৱা ধৰণৰ আমি কোনো বিশেষ আঁচনি ইয়াত দেখা নাই, কোনো কাৰ্যসূচী দেখা নাই।
তেতিয়াহ'লে তেওঁলোকে কি কৰিব বিচাৰিছে এইটোৰ যোগেদি অস্পষ্ট এটা কথা তাৰপিছত কি আহিলে তেওঁলোকে আপোনালোকে যদি অলপ খবৰ লয় তেতিয়াহ'লে গম পাব যে যোৱা সময়ছোৱাত চৰকাৰী বিভিন্ন বিভাগত যেটো এছএছএ সৰ্বশিক্ষা মিছন বা অন্যান্য যিবোৰ অনুষ্ঠান আছে চৰকাৰৰ তেওঁলোকে ব্যক্তিগত প্ৰকাশকৰ পৰা কিমান কিতাপ লৈছে আৰু তেওঁলোকে প্ৰকাশন পৰিষদ আৰু অন্যান্য চৰকাৰী যিবোৰ সংস্থা তাৰ পৰা কিমান কিতাপ লৈছে মই জনামতে আৰু এইটো কেৱল অসমতে নহয় বিভিন্ন দপ্তৰৰ যেতিয়া কিতাপ হয় নেশ্যনেল বুক ট্ৰাষ্টে এতিয়া এজন আৰ্মি অফিচাৰক নেশ্যনেল বুক ট্ৰাষ্টৰ দিল্লীৰ কথা কৈছোঁ মই তাৰ ডাইৰেক্টৰ পাতি দিছে তেওঁলোকে আৰু তেওঁলোকৰ কিতাপে চৰকাৰে পইচা দিয়ে আৰু সেই চৰকাৰী পইচাৰে চৰকাৰী বিভাগবিলাকে নেশ্যনেল বুক ট্ৰাষ্টৰ পৰা কিতাপ কিনে তাৰ ফলস্বৰূপে যিবোৰ প্ৰকাশক ব্যক্তিগত প্ৰকাশক তেওঁলোক কেনেকৈ উপকৃত হৈছে তাৰ দ্বাৰা মুঠেই উপকৃত হোৱা নাই তাৰ পিছত আহিল যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ সেই কথাটো মই ক'ব বিচাৰিছোঁ সেইটো হৈছে যে এইখন চৰকাৰে সঁচা অৰ্থত গ্ৰন্থৰ প্ৰসাৰ আৰু প্ৰচাৰত বিশ্বাস কৰেনে গ্ৰন্থৰ যেটো মূল কথা যেটো সাৰমৰ্ম সেই সাৰমৰ্মটো কি গ্ৰন্থৰ সাৰমৰ্মটো হৈছে যে কিতাপৰ যেটো সাৰমৰ্ম তাৰ কিতাপৰ এসেন্সটো হৈছে মুক্ত চিন্তা আৰু যিখন চৰকাৰে মুক্ত চিন্তাত বিশ্বাসেই নকৰে যিখন চৰকাৰে কোনো ধৰণৰ বিৰোধীৰ মতামতকে গ্ৰাহ্য নকৰে যিখন চৰকাৰে কেৱল হিন্দুত্ব আৰু হিন্দুত্বৰ যেটো মতাদৰ্শ তাত বিশ্বাস কৰে তে সেইখন চৰকাৰে গ্ৰন্থ সংস্কৃতিৰ কথা ক'লে দেখিবলৈ নোখোৱাই আজি বিশ্ববিদ্যালয় যিবিলাক উচ্চ শিক্ষাৰ যিবোৰ অনুষ্ঠান সেই গোটেই অনুষ্ঠানবিলাকৰ ওপৰত তেওঁলোকে হিন্দুত্ব মতাদৰ্শটো এনেকুৱাকৈ জাপি দিব বিচাৰিছে তেওঁলোকে বিভিন্ন যিবোৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আছে তাত তেওঁলোকৰ মতাদৰ্শৰ মানুহকে কেৱল তেওঁলোকে উপাচাৰ্য হিচাপে নিযুক্তি দিয়ে গতিকে যিখন চৰকাৰে মুক্ত চিন্তাৰ ওপৰত মুক্ত চিন্তাত বিশ্বাসে নকৰে মুকলি বিতৰ্কত বিশ্বাস নকৰে মুকলি বিতৰ্ক কোনোবাই যদি চৰকাৰক সমালোচনা কৰে কোনোবাই যদি চৰকাৰৰ সম্পৰ্কত ক্ৰিটিকেল কথা কয় আলোচনা কৰে সমালোচনা কৰে চৰকাৰৰ সিদ্ধান্তক যদি সমালোচনা কৰে তেওঁলোকে সেই সকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লয় গতিকে তেনেকুৱা ধৰণৰ এটা যদি অৱস্থা হয় তাত সেইখন চৰকাৰে যেতিয়া কয় যে আমি অহা বছৰটো উই শ্যাল ডেডিকেট ইট টুৱাৰ্ডছ দি প্ৰমোশ্যন অফ বুকছ এটো আসলতে কথাটো নুখুৱাই কিয়নো যে তোমালোকে কিতাপৰ যেটো মূল কথা মৌলিক কথা কিতাপৰ মৌলিক কথাটোৱে হৈছে মুক্ত চিন্তা মুকলি চিন্তা আৰু এই ক্ষেত্ৰত মই ভাবো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ কথাটো কোনে কৈছিলে মই আপোনালোকক কওঁ সেইটো হৈছে ৰবি ঠাকুৰ সাহিত্যত নোবেল প্ৰাইজ পোৱা নোবেল বঁটা লাভ কৰা ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা কবিতা আছে সেই কবিতাটোৰ নাম কি সেই কবিতাটো তাৰ মূল কবিতাটো লিখা হৈছিল বঙালীত আৰু বঙালী কবিতাটোৰ নামটো কি আছিল সেই বঙালী কবিতাটোৰ নামটো আছিল চিত্ত জেঠা ভয় শূন্য আৰু সেইটো 1910 চনত তেখেতে লিখিছিলে আৰু তেওঁৰ যিখন বিখ্যাত কাব্যগ্ৰন্থ গীতাঞ্জলি এই গীতাঞ্জলিত সেই কবিতাটো অন্তৰ্ভুক্ত হৈছিলে আৰু তাৰ পিছত কবি নিজেই ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই কবিতাটোৰ ইংৰাজী তৰ্জমা কৰিছে
বঙালীৰ খলনি ইংৰাজী কবিতাটো যদি আপোনালোকে অলপ শুনে মই গোটেইটো পঢ়ি নিদিও কিয়নো এটো আপোনালোকে আমনি পাব পাৰে কিন্তু অলপ মই আপোনালোকৰ আগত কৈ দিব বিচাৰিছো তেতিয়া গম পাব যে আসলে কিতাপৰ তাৎপৰ্যটো কি তেওঁ কি লিখিছিল where the mind is without fear and the head is held high যত চিত্ত যেথা ভয় শূন্য যত মনৰ কোনো ভয় ভাব নাথাকিব where the head is held high যত শিৰ উচ্চ অৰ্থাৎ কাৰো প্ৰতি কোনো ভয় নৰহাকে কথা কোৱা চিন্তা কৰা তাৰ পিছত কি হৈছে where knowledge is free it's a free flowing thing knowledge or জ্ঞান চৰ্চাৰ কোনো ধৰণৰ বাধ্যবাধকতাৰ মাজত সম্ভৱ নহয় তাৰ পিছত কি কৈছে where the wall has not been broken up into fragments by narrow domestic walls যত পৃথিৱীখন ক্ষুদ্ৰ ক্ষুদ্ৰ ভাবে আমি ভাগ কৰি পেলোৱা নাই আৰু এতিয়া আমি কি কৰিছো আমিতো এতিয়া পৃথিৱীখনক ক্ষুদ্ৰ ক্ষুদ্ৰ ভাবে ভাগ কৰিছো নহয় কৰাই জানো আমি যেটো এই যেটো সাম্প্ৰদায়িক মনোভাৱ আমি আমাৰ মানুহৰ মাজত বিয়পাই দিছো সেইটো গ্ৰন্থ অধ্যয়নে বা গ্ৰন্থ অধ্যয়নে আমাক তাৰ সেই কথাটো শিকায় নেকি হেতু বুজা হেতুৱে আমাক এই মানুহৰ মাজত যেটো বিভাজন আনা সাম্প্ৰদায়িক বিভাজন আনা যেটো ৰবি ঠাকুৰে এটো কিমান সুন্দৰকৈ কৈছে where knowledge is free where the world has not been broken up into fragments by narrow domestic walls তাৰ পিছত কি কৈছে শুনক where words come out from the depth of truth where words come out from the depth of truth যত সত্যৰ পৰা শব্দ ওলাই আহে আৰু এতিয়া আমি কি দেখিছো আমাৰ চৌপাশে আমি সত্যৰ জয়গান দেখিছো নে মিথ্যাৰ প্ৰচাৰ দেখিছো তাৰ পিছত কি কৈছে where tireless striving stretches its arms towards perfection আৰু যেতিয়া চিন্তা মুক্ত হয় যেতিয়া কোনো ভয় ভাব নাথাকে আৰু যেতিয়া কোনো এটা জ্ঞান প্ৰাপ্তিৰ কাৰণে হওক কোনো এটা বস্তুৰ কাৰণে হওক যে মানুহে অহৰহ চেষ্টা কৰে কোনো বাধা নাথাকে পারফেকশন পূৰ্ণতাৰ প্ৰতি সেইটোহে আসলতে প্ৰকৃত জ্ঞান চৰ্চাৰ পৰিৱেশ তাৰ পিছত কি কৈছে where the clear streams of reason has not lost its way into the dreary desert and sand of dead habits অৰ্থাৎ আমাৰ যেটো চিন্তাৰ স্ৰোত এটা নদীৰ পৰিষ্কাৰ পানীৰ নদীৰ দৰে চিন্তা যেটো আমাৰ চিন্তাৰ যেটো স্ৰোত হেতু বৈ যাব লাগিব আৰু হি কুপবন্ধুকতাত হি আবদ্ধ হৈ থাকিব নালাগিব হি কোনো ধৰণৰ অভ্যাসত কোন ধৰণৰ তথাকথিত তাৰ পুৰণিকলীয়া অভ্যাসত পুৰণিকলীয়া হেবিটৰ মাজত হি সীমাবদ্ধ হৈ থাকিব নালাগিব হেৰাই যাব নালাগিব where the mind is led forward by thee into ever widening thought and action into the heaven of freedom my father let my country অৰ্থাৎ মনত ৰাখিব 1910 চনৰ কথা আছিল তেতিয়া ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনৰ প্ৰশ্ন আছিল পৰাধীনতাই সকলোকে গ্ৰাস কৰি পেলাইছিল আৰু তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে এই কবিতাটো চৰ্চা কৰিছিল আৰু এতিয়া অন্ধ সংস্কাৰ গুৰামী ভেদভাৱ সাম্প্ৰদায়িকতাই চাৰিওফালে আমাৰ সমাজ কলুষিত কৰিছে আৰু সেই সময়ত তেওঁলোকে যে এটা কিতাপৰ বৰ্ষ উদযাপন কৰিবলৈ ওলাইছে দেখাত কথাটো ভাল কিন্তু মই ভাবো যে যিখন চৰকাৰে কেৱল হিন্দুত্বৰ যেটো গুৰামী সেই গুৰামী যিখন চৰকাৰৰ মতাদৰ্শ সেইখন চৰকাৰে কিতাপৰ এটা
বছৰ কিতাপৰ এটা বৰ্ষ তেওঁলোকে উদযাপন কৰাৰ কাৰণে তেওঁলোকে লোৱা যিটো সিদ্ধান্ত সেই সিদ্ধান্তটো চাবলৈ গ'লে বৰ হাঁহি উঠা কথা আৰু এনেও তাৰ অন্য এটা কথাও জড়িত হৈ আছে ইয়াত যে যেনেকৈ তেওঁলোকে বৰ হৈ চৈ কৰি আজি অমুকত তেওঁলোকে কেবিনেট মিটিং পাতিলে কালি তমুকত পাতিলে তাত সিদ্ধান্ত লোৱা হ'ল আৰু সেই সিদ্ধান্তবিলাক যেনেকুৱাকৈ অন্তঃসাৰশূন্য সিদ্ধান্ত সেই এই একেটা সিদ্ধান্ত এই সিদ্ধান্তটো তেনেকুৱাকৈ এটা অন্তঃসাৰশূন্য সিদ্ধান্ত আৰু যি কিতাপৰ মূল বাণীটোৱে হৈছে মুক্ত চিন্তা আৰু যিখন চৰকাৰে মুক্ত চিন্তাৰ বাতাবৰণত উদগনিয়ে দিব নিবিচাৰে সেইখন চৰকাৰে কিতাপৰ বৰ্ষ উদযাপন কৰাৰ সিদ্ধান্ত লোৱাটো চাবলৈ গ'লে এটা হাঁহি উঠা কথা। ধন্যবাদ।